Student, exercise 15.12 চোৱা ইয়াত আমাৰ কোৱেশ্চনবোৰ আমি ইয়াৰ আটাইবোৰ কোৱেশ্চন এইটো ভিডিঅ'ত সলভ কৰিম ইয়াৰ আগতে তোমালোকে প্লিজ ইন্ট্ৰোডাকশন ভিডিঅ'টো তোমালোকে এবাৰ চাই লবা তেতিয়াহে তোমালোকে এইটো ভালদৰে বুজিব পাৰিবা চোৱা ইন্ট্ৰোডাকশন ভিডিঅ'টো চাই লবা ডেসক্ৰিপচনত পাই যাবা এতিয়া চোৱা প্ৰথমটো কোৱেশ্চনত আমাক কি কৈছে ইয়াত কৈছে যে classify the following as two-dimensional and three-dimensional অৰ্থাৎ তলৰ বস্তুবোৰক আমি 2D আৰু 3D হিচাপে আমি কি কৰিব লাগিব ভাগ কৰিব লাগিব ক্লাসিফাই কৰিব লাগিব মানে শ্ৰেণীভুক্ত কৰিব লাগিব এতিয়া চোৱা আমি ইহঁতক কেনেকৈ কৰিম চোৱা প্ৰথমে কি দিয়া আছে স্ফিয়াৰ মানে কি হয় গোলক আচ্ছা এটো কি সার্কেল এটা হল সার্কেল স্ফিয়ার সো স্ফিয়ার মানে কি হয় গোলক মনত ৰাখিবা গোলক অসমীয়াটো তোমালোকে বলা চাই আছা সার্কেল বৃত্ত ৰেক্টেংগল সো আয়ত পিৰামিড টু পিৰামিডি হয় পেন্সিল বক্স মানে জ্যামিতি বক্সটো মাৰ্বল তো বুজি পাইছাই ন মাৰ্বল এনে টু সো মাৰ্বল মানে গোল বস্তু গোল মাৰ্বল কিউব ঘন কোৱাড্ৰিলেটাৰেল মানে কি চতুৰ্ভুজ আৰু ম্যাথছ বক্স মানে কি দিয়াচলয়ৰ বাকস এতিয়া চোৱা ইয়াত এইকেইটা আমি কি কৰিম এনেকে ভাগ কৰি দিম ন সো মই কেনেকে ভাগ কৰি দিম চাবা মই আনসাৰটো লিখিম সলিউশন সো এনেকে লিখিম মই সলিউশন ফৰ 1 question 1 solution মই দুটা ভাগ কৰি দিও মই এনেকে ভাগ কৰি লিখিম দিয়া মই এনেকে ভাগ কৰি লিখো মই ঘৰ বনাই দিও ন এনেকে ঘৰ বনাই দিম মই কে ঘৰ বনালো সো তে আৰু এটা ইফালে দি আচ্ছা সো তে হৈ গল ন আৰু এটা মই ইফালে দি দিও এতিয়া এনেকে দি দিলো ঘৰটো বনালো ইয়াত মই দিম সো লিখি দেখো এতিয়া এটো হল কি আমাৰ 2D বা 2 ডাইমেনশনাল আৰু হল 3D ইয়াত কোন কিটা হ'ব 2D কোন কিটা 3D হ'ব এইকিটা আমি লিখো স্ফিয়াৰ টু কি হ'ব 3D তো আমি ইয়াত লিখিম স্ফিয়াৰ টু 3D ত লিখিম স্ফিয়াৰ আৰু আচ্ছা প্ৰথমে 3D তাৰ পিছত সার্কেল মানে কি হয় বৃত্ত তো বৃত্ত কি হ'ব আমাৰ 2D তো সার্কেল 2D আৰু ৰেক্টেংগলও কি হ'ব 2D ৰেক্টেংগল তাৰ পিছত পিৰামিডটো কি হ'ব 3D পিৰামিড তোমালোকে ইন্ট্ৰোডাকশন ভিডিওটো চালে এই আটাইবোৰ বস্তু এনেও বুজি পাবা সো পেন্সিল বক্সৰ কি আছে সো হাইট আছে তাৰ লেন্থ আছে তাৰ ব্ৰেথ আছে তো এটো কি হ'ব পেন্সিল বক্সও কি হ'ব 3D পেন্সিল বক্স তাৰ পিছত সো মাৰ্বল কি হ'ব 3D কিউব কি হৈ যাব আমাৰ 3D তো বেছি হৈ যাব ন বেছি হৈ আছে হলো কি কৰিম আমি কিউব তাৰ পিছত কোৱাড্ৰিলেট এটো ম্যাথছ বক্স এটো ম্যাথছ বক্সটো কি হ'ব 3D ম্যাথছ বক্স এটো কি হ'ব 3D ম্যাথছ বক্স এটো কি হ'ব 3D আচ্ছা তেন্তে কি রোল আমাৰ ইফালে ৰেক্টেংগল এটো সো পেন্সিল মাৰ্বল পিৰামিড টু গোল পেন্সিল বক্স গোল মাৰ্বল কিউব কোৱাড্ৰিলেটাৰেল আমাৰ থাকি গল কি ইফালে কোৱাড্ৰিলেটাৰেল সিম্পল আই হোপ তোমালোকে এটো বুজি পাইছা কিমান সহজ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ
হয়নে নহয় তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাওঁ ইয়াত কি কৈছে write the name of 3 solid shapes which has no edge and vertex কি কৈছে এনেকুৱা দুটা গোটা বস্তুৰ নাম লিখা যাৰ কোনো এডজ মানে কি কাখ মই বুজাই দিছিলো তাত আৰু ভাৰ্টেক্স মানে শীৰ্ষবিন্দু নাই আচ্ছা চোৱা ইয়াতে তুমি চোৱাচোন কাৰ নাই চোৱা কাৰ কাখ নাই এটা কি হ'ব এটো হৈ যাব আমাৰ এটা স্ফিয়াৰৰ কি নাই আমাৰ তাৰ কোনো কি নাই কাখ নাই হয়নে নহয় তাৰপিছত আমি কি ক'ব পাৰিম আমি আৰু বহুত বস্তু ক'ব পাৰিম মাৰ্বল আৰু চোৱা ইয়াৰ পৰা মাৰ্বলও ক'ব পাৰিম এতিয়া চোৱা মই বুজাই দিওঁ কাখ বা এইবোৰ বস্তু কি হয় ন মই এবাৰ বুজাই দি আছো ইয়াত চোৱা বাদ দিছো চোৱাচোন মই খালি এনেকৈ লগাই দিওঁ এনেকৈ মই লগাই দি আছো জাষ্ট তোমালোকে বুজিব লাগে ন সো এটো এটা সলিড শেপ হয়নে নহয় ইয়াৰ এই যে এই বস্তুবোৰ এইবোৰ যেটো এইটো ৰঙৰ আছে এইটো হয় কি আমাৰ এডজ আৰু এই যে ইয়াত এতিয়া এই বস্তুবোৰ তিনিটা যে আছে এইকেইটা কি হয় জানা এইকেইটা হয় আমাৰ ভাৰ্টেক্স বুজি পাইছানে আৰু এইটো কি হয় গুটেইটো কি হ'ব এইটো হ'ব আমাৰ ফেস যাক আমি তল বুলি কওঁ পৃষ্ঠ বুলি কওঁ ইয়াক আমি কি কওঁ কাখ অকমান সৰুকে বুজাই দিলো এইটো হ'ব আমাৰ কি শীৰ্ষ বিন্দু ওকে এইবিলাক আমি বেছি লিখি দিলো তে মই জাস্ট আটাইবোৰ মচি দিম বুজি পাইছাই ন আই হোপ এতিয়া সো তেন্তে আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো আমি লিখি দিম এটা স্ফিয়াৰ লিখি দিম আৰু কি লিখি দিম মাৰ্বল ওকে তো 2 নম্বৰ আনসাৰটো কি হ'ব 2 নম্বৰ সলিউশন আনসার হৈ যাব কি এটা স্ফিয়াৰ কি হৈ যাব মই উল্টাকে লিখি আছো sphere and marble if sphere আৰু মাৰ্বলৰ কোনো কি নাই এডজ আৰু ভাৰ্টেক্স নাই কিয় কাৰণ চোৱা স্ফিয়াৰ কেনেকুৱা থাকে একেবাৰে গোল থাকিব মানে স্ফিয়াৰ মানে কি হয় গোলক এনেকুৱা আকাৰ গোলকে থাকিব চোৱা এইটো ৰাউন্ড থাকিব তাৰ ৰাউন্ড থাকিলে তাৰ কোনো সাইড আছে নে নাই তাৰ কোনো কাখ আছে নে নাই তাৰ কোনো শীৰ্ষবিন্দু আছে নে নাই এটা ব্ৰিং সো এইটো চোৱাচোন এনেকুৱা সৰুকে যে এটা আমাৰ থাকে আমি বল খেলো বল বা মাৰ্বল খেলিছানে নাই তোমালোকে সৰুতে তো এই মাৰ্বলৰ কথা কৈ আছো মই তো ইয়াত এই দুটা বস্তুৰ কি নাই এডজ আৰু ইহঁতৰ ভাৰ্টেক্স নাই এতিয়া চাও আমি 3 নম্বৰ কোৱেশ্চনটো how many vertices are there in a cone এটা কোন মানে কি আছিল চোৱা কোন মানে হল শংকু মনত আছে না নাই এইটো হল শংকু এটা শংকুত কিমানটা কি আছে আমাৰ ভাৰ্টিসেস মানে শীৰ্ষবিন্দু কিমানটা শীৰ্ষবিন্দু আছে সিম্পল কোৱাচোন তুমি নিজেই কোৱা ইয়াত শীৰ্ষবিন্দু তুমি ক'ত দেখিছা অকল ইয়াত দেখিছা নে নাই তো এটা কোণত কিমানটা শীৰ্ষবিন্দু আছে মাত্ৰ এটা আই হোপ তোমালোকে এটো বুজি পাইছা ন তো মই এটো মুছি দিও হা সো তেন্তে 3 নম্বৰৰ আনসাৰটো হ'ব আমাৰ কিমান 3 নম্বৰৰ আনসাৰটো তোমালোকে এনেকৈ লিখি দিবা 1 vertices বা এনেকৈ 1 লিখি দিলে হৈ যাব সিম্পল কে লিখি দিবা ঠিক আছে এতিয়া সব পিডিএফ তো তোমালোকে সব পাই যাবা সুন্দৰকে তাৰ পৰাও লিখি লব পাৰিবা বা এটো ইমানটো লিখিলেই হ'ল কি অসুবিধা নো এতিয়া চাও আমি ইয়াত কি দিছে which of the following figure can be used for making cube discuss in group so ইয়াৰ পৰা কোনটো আমি কিউব বনাব পাৰিম কোন কেটা বস্তু আমি কি বনাব পাৰিম কিউব বনাব পাৰিম so ইয়াত কিউব বনাবলৈ হলে মই তাত ইন্ট্ৰোডাকশন ভিডিওত মই দেখুৱাই দিছিলো so কিউবত কেইটা তল আছে আমি প্ৰথমে হেতু চাও কিউবত আমাৰ তল কেইটা আছিল so ইফালে হৈ গল আমাৰ দুটা তেন্তে এটা গোল আৰু এটো আহিল পৰ ওকে এটো দি আমি বনাব পাৰিম নে বাৰু কোৱাচোন এটো দি বনালে সোৱা এটো এনেকুৱা থাকিব লাগিছিল বস্তুটো
ইফালে এটা থাকিব লাগিছিল তেতিয়া ইয়াক বনাব পাৰিলেহেঁতেন কিন্তু এইটো দি নহ'ব এইটো নহ'ব এতিয়া চাও আমি এইটো দি বনাব পাৰো নেকি ইয়াক আমি কি কৰিম ইফালে লৈ আহিম এনেকৈ বনাই দিম তুমি এনেকৈ কাগজটো বনাইখিনি চাবা তেতিয়া বুজি পাবা তোমালোকে কেনেকৈ হ'ব এইটো দি আমি বনাব পাৰিম হ'বলা তাৰপিছত ইয়াক আনিলোঁ ইয়াক আনাৰ লগে লগে এইটো গ'ল ইফালে হয় এইটো দি আমি বনাব পাৰিম 2 নম্বৰটো দি বনাব পাৰিম 3 নম্বৰটোতো বিলকুল বনাব পাৰিম 3 নম্বৰ দি আমি বনাব পাৰিম 4 নম্বৰ চাও আমি বনাব পাৰিম নেকি 4 নম্বৰত ইফালে দিলোঁ মই তাৰপিছত গ'ল এইটো দি আমি পাৰিম তাৰপিছত চাও এইটোতো বিলকুল নোৱাৰিম আৰু ইয়াৰ ইফালে এইটো নোৱাৰিম তো এটা আমাৰ হৈ গ'ল এইটো নোৱাৰিম তেন্তে আমাৰ আনসাৰটো কি হ'ব এইটো আনসাৰটো হ'ব 2 3 4 2 3 4 so 4 answer 2 3 and kiman 4 so 2 3 and 4 এতিয়া চাও আমি question 5 ত আমাক কি দিছে কৈছে match the shape of LHS অর্থাৎ left hand side with the shape of RHS অর্থাৎ right hand side so এইকেইটা আমি বনাব লাগে এইটো এটা হংকুটোক আমি ভাঙিলে কেনেকুৱা হ'ব বিলকুল এনেকুৱা হ'ব ইন্ট্ৰোডাকশন ভিডিঅ'ত মই কৈ দিছিলো আৰু তাত দিয়া আছে কিতাপটো প্ৰথমৰ পৰা অকমান মানে এইটো চ্যাপ্টাৰৰ প্ৰথমটো কোন পঢ়া এতিয়া চোৱা এইটো এটা কি হয় আমাৰ কিউবয়েড হয় হয়নে নহয় কিউবয়েডটোক আমি ভাঙিলে কেনেকুৱা হ'ব এইটো ধৰণৰ হ'ব আমি মিলাই দিছো চোৱা এতিয়া এইটো হল আমাৰ কি এটা বেলন এই বেলনটোক আমি মিলাই দিম এনেকুৱা হৈ যাব হ'ব না নাই কোৱাচোন তুমি নিজেই চোৱা আৰু এইটো এটা পিৰামিড আৰু পিৰামিডটো ভাঙিলেও এনেকুৱা হ'ব সব আটাইবোৰ দিয়াই আছে এই কাৰণে মই কৈছো যে এইটো আটাইতকৈ ইজি চ্যাপ্টাৰ হয় এতিয়া চাও আমি ইয়াত কি কৈছে চোৱা discuss and identify the following চোৱা rectilinear figure which can be used to make tetrahedron discuss কি কৈছে যে আলোচনা কৰি চতুৰ্থ ফলকৰ ফলক সাজিব পৰা সমতলিক চিত্ৰ বিচাৰি উলিওৱা ইয়াত এইকেইটা আমি সমতলিক চিত্ৰ কোন কেইটাৰে আমি বনাব পাৰিম হেটো আমি বিচাৰি উলিয়াব লাগে চোৱা সমতলিক চিত্ৰ মানে কি যেনে চোৱাচোন ধৰা এনেকুৱা এটা মই এইটো বস্তু মই ইয়াক দেখুৱাই তোমালোকক দেখুৱাই দি আছো চোৱা ইয়াত যে আছে এইটো এনেকুৱা এইটো ত্ৰিভুজ আকৃতিৰ আছে এনেকা না চোৱা তাৰ পিছত ইয়াত আৰু এটা কেনেকুৱা আছে আছে এনেকে আছে চোৱা এনেকে আছে ইয়াক যদি তুমি কি কৰা ইয়াক যদি এনেকে লৈ আহা ন ইয়াক আকৌ এইটুক লৈ আহিলা তুমি এই ধৰণে তেন্তে এইটো কেনেকুৱা হ'ব জানা মই তোমাক বনাই দেখুৱাই দিও মই তোমাক বনাইখিনি দেখুৱাই দি আছো চোৱা এইটো তুমি এক কাম কৰা এনেকে দিয়া তাৰ পিছত এইটো সেকশনটো হৈ গ'ল তো এক কোন কেইটাত আমি বনাব পাৰিম হেটো আমি জাস্ট ক'ব লাগে চোৱা এতিয়া চাও আমি কোন কেইটাৰে বনাব পাৰিম এক নম্বৰটো এইটো দিলে নেকি গোল ওইখিনি তো আমি এক নম্বৰটো দিও বনাব পাৰিম তাৰ পিছত চাও 2 নম্বৰ হ'ব পাৰে নে বাৰু 2 নম্বৰ बिल्कुल हो पारे 2 नम्बर हो पारे और 3 नम्बर तो होबई मैं बनाई दिसु কিন্তু আমার आंसर तो কি হয়ে যাব 5 এর आंसर তো হয়ে যাব কি 1 তো ভালদৰে লিখি দিও দিয়া 1 2 আৰু কি হ'ব 3 সিম্পল এটো হল আমার উত্তৰ তোমালোকে এটো এবিলাক পিডিএফত পাই যাবা সব তো কিবা অসুবিধা হলে মোক জনাবা ঠিক আছে লাইভ ক্লাছত এবিলাক জনাবা থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে ব্যাচটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে
PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা। থ্যাংক ইউ।